নমস্কাৰ। অসমত কংগ্ৰেছ চৰকাৰৰ দিনত 15,000 বিঘাতকৈও অধিক সত্ৰৰ ভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰিছিল। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি বিজড়িত বৰদোৱা সত্ৰ বৰপেটা সত্ৰৰ ভূমিও বেদখল কৰিবলৈ এওঁলোকে ভয় কৰা নাছিল, কিয়নো সেই সময়ত কংগ্ৰেছ চৰকাৰখনে নিজৰ ভোট বেংক ৰক্ষাৰ স্বাৰ্থত মৌন হৈ আছিল। আৰু এই যি বেদখল, এয়া কেৱল মাটিৰ প্ৰয়োজনীয়তাৰ বাবে কৰা নাছিল। এই বেদখলৰ আঁৰত আছিল অসমীয়া জাতিক ধ্বংস কৰা, অসমীয়া জাতিক নিশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ। আমি ইতিহাসৰ পাত লুটিয়ালে এই কথা উপলব্ধি কৰিব পাৰিম। যেতিয়া মোগল ভাৰতলৈ আহে, তেতিয়াও প্ৰথমতে মন্দিৰবিলাক ভাঙিছিল। মন্দিৰবিলাক ভাঙি তাত মছজিদ বনাইছিল। এনেকুৱাটো নহয় যে তেতিয়া মছজিদ বনাবলৈ বেলেগ ঠাই নাছিল, কিন্তু তেওঁলোকে কিয় মন্দিৰ ভাঙিছিল সেই কথা আমি উপলব্ধি কৰোঁনে? কাৰণ সেই সময়ত ভাৰতবৰ্ষৰ যি আত্মা, সেই আত্মা আছিল মন্দিৰবিলাকত। মন্দিৰবিলাকত কেৱল মানুহে পূজা কৰিব নগৈছিল, মন্দিৰৰ চৌহদত বিভিন্ন ধৰণৰ আলোচনা হৈছিল। সমাজ নিৰ্মাণৰ, ব্যক্তি নিৰ্মাণৰ, সামাজিক উত্থানৰ, অৰ্থনৈতিক উত্থানৰ, ডাঙৰ ডাঙৰ ব্যৱসায় বাণিজ্য মন্দিৰৰ ওচৰে পাজৰৰ ঠাইবিলাকত গঢ় লৈ উঠিছিল। আমাৰ যি সমাজখন, সেই সমাজখন নিয়ন্ত্ৰিত হৈছিল এই মন্দিৰৰ পৰা। সেইবাবে মোগলে ভালদৰে বুজিছিল যে মন্দিৰবিলাকক যদি ধ্বংস কৰিব পৰা যায়, মন্দিৰবিলাক যদি নিশেষ কৰিব পৰা যায়, তেতিয়া মানুহৰ আত্মবিশ্বাস, মানুহৰ মনোবল ধ্বংস কৰিব পৰা যাব, সমাজখনৰ একতা ধ্বংস কৰিব পৰা যাব। আৰু সেই কামেই কৰি মোগলে আমাৰ ভাৰতবৰ্ষত শাসন কৰিছিল। আৰু এই একেখিনি কাম এটা বিশেষ সম্প্ৰদায়ৰ লোকে অসমত কৰিব বিচাৰিছিল। কাৰণ অসমৰ নামঘৰবিলাকত মানুহে কেৱল নাম প্ৰসংগৰ বাবে যোৱা নাছিল, মানুহে কেৱল উপাসনাৰ বাবে যোৱা নাছিল। এই নামঘৰবিলাকত বিভিন্ন ধৰণৰ আলোচনা চলিছিল। সমাজখনক কেনেকৈ আগবঢ়াব পাৰি, সমাজখন কেনেকৈ নিৰ্মাণ কৰিব পাৰি, কেনেকৈ মানুহৰ জীৱন ভাল কৰিব পাৰি, মানুহৰ ব্যক্তি নিৰ্মাণ কৰিব পাৰি, সেই সকলোবিলাক পজিটিভ যোগাত্মক আলোচনা নামঘৰৰ মজিয়াত চলিছিল। সেইবাবে এই বিশেষ সম্প্ৰদায়ৰ লোকখিনিয়ে ভাবিছিল যে যদিহে অসমৰ সত্ৰৰ ভূমিখিনি বেদখল কৰিব পৰা যায়, এটা সময়ত এই সত্ৰবিলাক ধ্বংস হৈ যাব, সমাজখনৰ একতা নোহোৱা হ'ব, সমাজখনৰ মাজত মনোবল নোহোৱা হ'ব, আৰু সমাজখনৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। সেই গভীৰ ষড়যন্ত্ৰৰে তেওঁলোকে আগবাঢ়িছিল আৰু নিজৰ ভোট বেংক ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছে কোনো ধৰণৰ বাধা দিয়া নাছিল। কি বাধা দিব? গৌৰৱ গগৈৰ পৰিয়ালৰ 4জন সদস্য, তাৰে 3জনে যদি বিদেশী হৈ থাকে, তেওঁলোকৰ অসমীয়া জাতিক লৈ, অসমীয়া সমাজক লৈ কি মতলব? গৌৰৱ গগৈয়ে অসমীয়া ভাষাটোৱে ক'ব নাজানে, সেইগৰাকী মানুহে অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ কথা কি চিন্তা কৰিব? তেওঁলোকক কেৱল ৰাজনৈতিক কিছুমান উদ্দেশ্য, নিজৰ ভোট বেংক ৰক্ষা কৰিব লাগে, আৰু তাৰ বাবে তেওঁলোকে কাম কৰি গৈছিল। এইসকল যি একান্ত বাধ্য ভোটাৰ, তেওঁলোকৰ সুৰক্ষাৰ বাবে কাম কৰি গৈছিল। আজি বিজেপি চৰকাৰে কংগ্ৰেছৰ সেই গভীৰ ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰক বাধা দিলে। বৰদোৱাৰ ভূমি বেদখলমুক্ত হ'ল। বৰদোৱা সত্ৰৰ যিটো নতুন প্ৰকল্প কি সুন্দৰভাৱে বনাই আছে দেখিছে। বৰপেটাটো সদৃশ কাম কৰা আৰম্ভ কৰিছে। আজি কেৱল সেয়াই নহয়, যিবিলাক অসমৰ সৰু বৰ সত্ৰ নামঘৰ মন্দিৰ আছে, তাতে আৰ্থিক অনুদান দিছে যাতে সেইবিলাক নতুন ৰূপত সজাই তুলিব পাৰি, যাতে আকৌ সমাজখনত সেই নামঘৰ সত্ৰ মন্দিৰৰ প্ৰাংগণত মানুহবিলাক যায় আৰু সুস্থ আলোচনা কৰে, সমাজ নিৰ্মাণৰ আলোচনা কৰে, সমাজখন আগুৱাই নিয়াৰ আলোচনা কৰে। মনত ৰাখিব, যদি সমাজখন, অসমীয়া সমাজখন জীয়াই ৰাখিব লাগে, অসমীয়া সমাজখনক আগুৱাই নিব লাগে, আমাৰ সত্ৰবিলাক থাকিব লাগিব, আমাৰ নামঘৰবিলাক থাকিব লাগিব, আমাৰ মন্দিৰবিলাক থাকিব লাগিব। আৰু যি মানুহ, যি দল এই নামঘৰ মন্দিৰবিলাকৰ প্ৰতি দায়বদ্ধ নহয়, সেইবিলাক কিন্তু কোনোদিনে কোনো কালে অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধ নহয়।